সামগুৰিৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাজ্যক। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰদল সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ। বিধ্বস্ত পথে জলাকলা খুৱাইছে ১৫খনকৈ গাঁৱৰ ৰাইজক। পথৰ মাজেৰে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। এই পথটো মেৰামতিৰ বাবে লোক নিৰ্মাণ বিভাগক আবেদন কৰিছিল যদিও ৰাইজে আবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুফল নাপালে তেওঁলোকে। শীঘ্ৰে পথটো নিৰ্মাণ কৰি দিবলৈ গাঁওবাসীয়ে দাবী উত্থাপন কৰিছে। আমাক সামগুৰিৰ পৰা সামগ্ৰিক দৃশ্যাংশ দেখুৱাব আমাৰ সতীৰ্থ উপস্থিত আছে অভিজিত বৰা। সামগুৰিৰ এটা বিধ্বস্ত পথ আৰু সেই পথটোৰ বাবে যে এতিয়া জলাকলা খাবলগীয়া হৈছে বহু সাধাৰণ ৰাইজে। প্ৰথমে মই সেই পথটোৰ পৰিৱেশ দেখাই ল'ব বিচাৰিছোঁ। এইটো হৈছে এটা গুৰুত্বপূৰ্ণ পথ, যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা, যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 15-20খনকৈ গাঁৱক এই পথটোৱে সংলগ্ন কৰিছে। আৰু এই পথটোৰ বাবে যেন এতিয়া বহু ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। সাধাৰণ লোকসকল আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। মই এই পথটোৰ বাবে আপোনালোকে কিমান বছৰ ধৰি জীয়াতু ভুগিবলগীয়া হৈছে? আমি প্ৰায় 15 বছৰমান হ'ল এই পথটোৰ পৰা আমি জীয়াতু ভুগিবলগীয়া হৈছে। আমি ধৰক ইয়াৰ PWD বিভাগতো আমি যোগাযোগ কৰিছিলোঁ। PWD বিভাগে কি কয়, আমাৰ ইয়াত এটা অক্সিজেন কোম্পানী হৈছে আৰু পাৱাৰ গেট আছে। এই দুটা কোম্পানীত মানে আমাৰ হেভি ৱেটৰ গাড়ী আহে। বিশেষকৈ যোনটো অক্সিজেন কোম্পানীটো, তাত হেভি গাড়ী আহে। ডেইলি 8-10খনকৈ গাড়ী আহে, টেংকাৰ আহে। সেই টেংকাৰখিনিয়ে মানে ৰাস্তাটো বিশেষ বেয়া কৰি দিছে। আৰু আগত এটা পুল আছে। খুব কম দিনৰ ভিতৰত যদি এইটো ৰাস্তা মেৰামতি কৰা নহয়, তেতিয়াহ'লে পুলটো সম্পূৰ্ণভাৱে ভাঙি যোৱাৰ লগে লগে ইয়াত প্ৰায় 15-20খন গাঁও আহে। ইয়াত আপোনাৰ চাপানালা আছে, আপোনাৰ পদুমণি, ভৰাগুৰি, উদমাৰী, শিঙীয়া, সকলো এই ৰাস্তাটোতে যাতায়াত কৰা হয়। আমাৰ সাপ্তাহিক বজাৰলৈ আহিবলৈ হ'লেও এই ৰাস্তাটোৱেদি অহা যোৱা কৰে। এতিয়া সেই ৰাস্তাটো যেতিয়া মেৰামতি নহ'ব, আৰু প্ৰায় মানে আমি ইয়াতে হেৰি কৰোঁ, 108কো যেতিয়া আমি কিবা এটা ইমাৰ্জেঞ্চি ক্ষেত্ৰত ফোন কৰোঁ, 108ৰ যেতিয়া ফোন কৰাৰ লগে লগে আমি এড্ৰেছটো সোধে তেওঁলোকে। এড্ৰেছ কোৱাৰ লগে লগে গেন্ধালি বুলি কোৱাৰ লগে লগে কয় কি আপোনালোকৰ যি ৰাস্তা বেয়া, আমি সময়মতে গৈ পাব নোৱাৰিব পাৰোঁ। সময়মতে যথেষ্ট বেয়া হৈ থাকে, বৰষুণ আহিলে পানী হয়। বৰষুণ আহিলে আৰু স্কুলৰ ল'ৰা ছোৱালীটো আপুনি যদি ঘৰৰ পৰা যেতিয়া সাজি স্কুললৈ যায়, স্কুল পোৱালৈ স্কুলত মানে শিক্ষকে সোধে আপোনালোকে স্কুলৰ পৰা আহিছে নে পথাৰৰ পৰা আহিছে। মানে ল'ৰা ছোৱালী এনেকুৱা মানে গোটেই কাপোৰ অৱস্থা বেয়া হৈ যায়। বহুত ল'ৰা ছোৱালী আপোনাৰ এইকেইদিন স্কুল বন্ধৰ কাৰণেহে স্কুললৈ যাওঁতে বহুত ল'ৰা ছোৱালী পৰে, এক্সিডেণ্ট হয় বা আপোনাৰ স্কুটিৰ পৰা পৰি যায়। মোৰ মাজতে এবাৰ এক্সিডেণ্ট হৈছে, এইখিনিতে ৰাস্তাটোৰ কাৰণে হৈছে। যিমান যি নিশ্চয়কৈ ক'ব লাগিব যে পথৰ যিটো অৱস্থা, সেই পথৰ বাবে ইয়াত জীয়াতু ভুগিবলগীয়া হৈছে। বহুত দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে আৰু লোক আছে। মই আপোনালোকৰ পৰা জানিম, প্ৰত্যেক দিনাখনে পথছোৱাৰী শ লোক অহা যোৱা কৰে, জমৰ যাতনা ভুগিবলগীয়া হয় তেওঁলোকে। নিশ্চয়কৈ আমি বহুত দিন হ'ল ইয়াতে কেইবাটাও কাৰ্যালয় আছে, কাৰ্যালয়ৰ মানুহ আহে আৰু বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী আৰু 108 সেৱা, বিভিন্ন আমাৰ অঞ্চলসমূহৰ মানুহ ডেইলি এইটো ৰাস্তা দি সংযোগী, চাপানালা সংযোগী অঞ্চলৰ মানুহ এইফালে অহা যোৱা কৰে। যিহেতু ভুগিবলগীয়া হৈছে। আমি গড়কাপ্তানি বিভাগক বিভিন্ন সময়ত সামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই জনাইছিলোঁ যে এই ৰাস্তাটো কিবা এটা কৰক। তেওঁলোকে আশ্বাস দিয়ে, কিন্তু কাম হৈ নুঠেগৈ। আৰু ইয়াৰ মূল কাৰণ হ'ল এয়াৰ প্ৰডাক্টৰ বিভিন্ন ৱেটৰ গাড়ীসমূহ এইফালে অহা যোৱা কৰে আৰু তেওঁলোকৰ কাৰণে এই ৰাস্তাটো আজি এই অৱস্থা। তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে। বছৰেকত এবাৰ দুবাৰ শিলগুটি কেইটামান পেলায়, তাতেই দায়িত্ব সামৰে। বাকী জীয়াতু ভুগিবলগীয়া হয় জনসাধাৰণে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই যিটো আমি কৈছোঁ ইতিমধ্যে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 15-20খনকৈ গাঁও ইয়াৰ লগত সংলগ্ন হৈ আছে, সংযোগ কৰি আছে আৰু শ লোক ইয়াৰ অহা যোৱা কৰে। বিশেষকৈ পথটোৰ ইতিমধ্যে ৰাইজে অভিযোগ কৰা মতে পথটোৰ বেয়া হোৱাৰ মূল কাৰণটো হৈছে ইয়াৰ এটা এয়াৰ প্ৰডাক্ট এটা কোম্পানী আছে। সেই কোম্পানীটোৱে যথেষ্ট ওজন ক্ষমতা যি গাড়ী, সেই গাড়ীসমূহ অহা যোৱা কৰাৰ বাবে পথটো এনেধৰণৰ বিধ্বস্ত ৰূপ হৈছে। মহিলাসকল আছে, আপোনালোক যথেষ্ট এই পথছোৱা দি অহা যোৱা কৰে, যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। দুৰ্ঘটনাও হৈছে আপোনালোকৰ? হয়, বহুত কেইটা দুৰ্ঘটনা ইতিমধ্যে ইয়াত হৈছে। কাৰণ এই গাঁতবিলাকত যেতিয়া পানীৰে ভৰ্তি হয়, তেতিয়া বাইকবিলাক চলাওঁতে শ্লিপ খায়। তেনেকুৱা এটা কণ্ডিশ্যন আজি 8-9 বছৰে হ'ল এই কণ্ডিশ্যনটো হৈ আছে। বিশেষকৈ মানে সেই গেছ কোম্পানী বহাৰ পৰাই এই ৰাস্তাটো তাৰমানে বহুতখিনি দুৰ্দশাগ্ৰস্ত হৈছে। মানে এতিয়ালৈ মানুহবোৰ অহা যোৱা কৰাও অসুবিধা। ল'ৰা ছোৱালী এতিয়া ব্যৱসায় যুগৰ সূত্ৰে মানুহ বহুত অহা যোৱা কৰে এই ৰাস্তাটোত। তাৰোপৰি স্কুলবিলাকলৈ অহা যোৱা কৰে, অভিভাৱকসকলে নিজৰ সন্তানবিলাক লৈ আহে। কিন্তু মানে এই বাৰিষা কালছোৱা মানে বহুত জীয়াতু ভুগিব লগা হয়। আমিও ওলাই কৰি যাব নোৱাৰোঁ ঘপকৈ ৰাস্তাটোৰ কাৰণে।
যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে আৰু কি ক'ব যেহেতু এই পথছোৱাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ গড়কাপ্তানি বিভাগৰ লগত যোগাযোগ কৰিছে বা ইয়াৰ যিটো দাঁতিকাষৰীয়া যিটো ইয়াৰ প্ৰডাক্ট আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে কোনো ধৰণৰ সুফল পোৱা নাই ৰাইজে অতি দুখৰ বিষয় কেইবাখনৰ ৰাজহুৱা যোগাযোগৰ মূল যোনটো পথ হিচাপে ক'বলগীয়া এই পথটোৱে ৰাজহুৱাসমূহলৈ যায় ৰাজহসমূহ উঠায় কিন্তু এই ৰাইজে যি জীয়াটো ভুগি আছে তাৰ কিন্তু চৰকাৰ বা প্ৰশাসনে ইয়াৰ খবৰ নলয় অতি দুখৰ বিষয় কেইবাবাৰো তেওঁলোকৰ যোন বিভাগীয় কৰ্তৃপক্ষক আমি জনোৱা হৈছে আছাম ক্ৰাইজেনিক এয়াৰ প্ৰডাক্টৰ তেওঁলোকৰ অফিচত গৈ তেওঁলোকক জনোৱা হৈছে ছাত্ৰ সন্থাৰ ফালৰ পৰা কিন্তু তেওঁলোকে প্ৰতিবাৰে আহিব বছৰেকৰ মূৰত হয়তো কেইটামান শিলগুটি পেলাব হয়তো কেইটামান বনোৱাৰ হতুৱাই ইয়াত কিছু কাম কৰাই তাৰপিছত গুচি যায় কিন্তু বাৰিষা অহাৰ লগে লগে জীয়াটো ভুগিব লাগে কোনে ছাত্ৰ ছাত্ৰীসকল যথেষ্টখিনি স্কুল আছে ইয়াৰে এখন স্কুল দেখিব ছাত্ৰ ছাত্ৰীসকলে বাৰিষা দিন অহাৰ লগে লগে একাঠু ইয়াত পানী হয় ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ হাৰাশাস্তিৰ সন্মুখীন হয় ছাত্ৰ সন্থাৰ স্পষ্ট মত স্পষ্ট দাবী অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু এই পথটি অতি সোনকালে যাতে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে হয় নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে আমি কৈছোঁ যে যিখন চৰকাৰে উন্নয়নৰ যি শ্লোগান দি থাকে আৰু সেই উন্নয়নৰ শ্লোগান প্ৰথমে মই দেখাই ল'ব বিচাৰিছোঁ উন্নয়ন ক'ত হৈছে প্ৰকৃত উন্নয়ন ক'বলৈ গ'লে এইসমূহ প্ৰকৃত উন্নয়ন হৈছে নাই গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকলৈ এটা বৃহৎ প্ৰশ্ন কিদৰে এনেদৰে যিহেতু চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে কেনেধৰণৰ এটা পথৰ বাবে ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে আৰু এই পথছোৱাৰ আমি কৈছোঁ যে 15-20খনকৈ প্ৰায় শ বা লোক অহা যোৱা কৰে দৈনিক অহা যোৱা কৰে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে অফিচ কাছাৰী লোকসকল অহা যোৱা কৰে কিন্তু তাৰ পাছতো যে এই পথটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত যে কোনো ধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে স্থানীয় ৰাইজে উল্লেখ কৰিছে যে ইয়াৰ দাঁতিকাষৰীয়া যিটো এয়াৰ প্ৰডাক্ট আছে সেই এয়াৰ প্ৰডাক্টৰ ফালৰ পৰা যিসমূহ বিভিন্ন অসম ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ নিয়া যিসমূহ বুজন ক্ষমতা যিসমূহ গাড়ী আছে সেই গাড়ীসমূহৰ বাবে ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সেই ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ধৰণৰ পথটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব নিদিলে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা